গোখাই দে নাকটো মোৱাই দে আকৌ নাকটো মোৱাই দিলে বাপৰে এনেহে কৰোঁতে সঁচাকৈ মোৱাই দিলে একদম আমাৰ 85 বছৰীয়া বুঢ়ীয়ে পূৰা আলু কাটি আছে দেখিছে নহয় এয়া আমাৰ শাহু মা মানে ভণ্টি মা এয়া আমাৰ নিজৰ মা একদম বাইদেউ আছে গোটেই লাগি ভাগি কৰি আছে এয়া আমাৰ মাহীয়ে একদম মাহী বিয়া নাই হোৱা মাহীয়ে পূৰা গৰম পানীত কৰি আছে চাহৰ কাৰণে এয়া পূৰা লাগি আছে সকলো একদম গোটেই হুলস্থুল লাগি গৈছে আৰু এয়াও আমাৰ মুৰব্বীয়ে হয় একদম আসন প্ৰতিষ্ঠা কৰিছে ইয়াতে আমাৰ নাম হ'ব পূৰা দিনটো আৰম্ভণি হ'ব দেশৰ ঘৰৰ মংগলাৰ্থে এভাগ একদম কল কমলা কাটি একদম গোটেই প্ৰসাদৰ কাৰণে যা যোগাৰ চলি আছে ৰাতিপুৱা মাটিটো দি লৈছে কাৰণ তেতিয়াহে মানে একদম যিটো জুই লাগি নধৰে কোলা নহয় সেইকাৰণে টৌত এনেকৈ মাটি দি ল'ব লাগে তাৰমানে ৰাইজে আমাৰ ইয়াত গোসাঁই বনালে টৌত বনায় সেইকাৰণে ইয়াত একদম প্ৰথমতে টৌত একদম মাটি চাটি দি লৈছে প্ৰথমতে ভাইটিয়ে আৰম্ভ কৰিছে আৰু একদম দাইল কেইবাবিধো দাইল একদম চুই খৰাহি পোৱা হৈছে আৰু তাৰপিছত এয়া চাহ খাইছে ৰাতিপুৱা লাল চাহে আৰম্ভ কৰিছে দিনটো তাৰপিছত কাটি আছে নালাগে আইতাক মই দেখাই আছোঁ আমাৰ বৰ্তা বহি আছে সি পূৰা বৰ্তা একদম জুই সেকি সেকি বহি বৰ্তা গা ধুলে নাই ধুলে গা চা ধুই বহি আছে সি একদম পূৰা লাগি আছে আৰু ৰাইজ আৰু পূৰা ভকতসকল যেতিয়া আমাৰ ঘৰলৈ প্ৰথম আহে এখন তামোলে তেওঁলোকক সেৱা জনোৱাটো আমাৰ নিয়ম হয় পেৰা আৰু বিস্কুট চাহ আমাৰ কি পেৰা খাইছে একদম চাহ পূৰা খাইছে ইয়াতে বাহিৰতে দিছে আৰু পূৰা একদম এয়া আমাৰ এজনী পেৰা সেইটো পেৰা নিচিনা আৰু একদম খাই আছে একদম বাইদেউহঁতে এইফালে এয়া আমাৰ পাণনুবোৰ একদম কল পচলা কাটি আছে একদম পূৰা কল পচলা আৰু কলডিল কাটি আছে এইফালে আমাৰ ভননবহঁতে আৰু আমাৰ একদম বহুতো ৰাতিপুৱাৰ পৰা লাগিয়ে আছে আৰু এয়া ভননবহঁতো লাগি আছে ইয়াৰ পূৰা চলি আছে আৰু এইজন পূৰা চলি আছে আৰু ময়ো একদম পূৰা সাজি কাচি ল'লোঁ এতিয়া সকলোৱে লগতে গোপিনীসকলৰ লগতে ময়ো মানে অকণমান বাহিৰত বনাইছে চাহখন খাই লওঁ আকৌ গৃহস্থ নিজে চাহ খাই অকণ ষ্টেণ্ডাৰ্ড খাই পাই বৌবক খকুৱাবলৈ নাখায় ষ্টেণ্ডাৰ্ড পেৰা চাহ পেৰা এজনী আকৌ মাজু এয়া নিজানো দেখাই দে ওচৰতে এয়া আকৌ মই লুকাই নব দেই এয়া আকৌ মই জানো দেই গোসাঁই মানে আমাৰ সোণ গোসাঁই বুলি কয় এয়া একদম খানাত লাগি আছে এয়া কবি চবি কাটি আনি থৈছেহি আৰু এয়া ভাতত লাগি আছে আৰু ইয়াত দাইল ভাত বনাইছে পূৰা আয়োজন চলি আছে এইফালে ভকতসকল আহিছে বহিছে আৰু চাহ তাহ দিয়া মানুহে দি আছে আৰু এইজনে বনোৱা আমাৰ ৰাইজে খায় আৰু মানে সকলোৱে খায় আৰু মানে নীতি নিয়মৰ কথা পাতত এয়া মিঠাই আৰু এয়া মানে মগত চাহ আৰু এনে কাঁহৰ বাতি এনেকৈ দি ওপৰত দি এনেকৈ নিব লাগিব কাৰণ নিয়াটো এটা তাৰমানে এনেকৈ গোসাঁইক দিয়া আমাৰ ইয়াত নিয়ম আছে বলক গোসাঁইক নবৌৱে এখনি আগলি কলাপাত আৰু 2টা ৰসগোল্লা আৰু মগত গাখীৰৰ চাহৰ সৈতে ধুনীয়াকৈ সেৱা জনাই আগবঢ়াই দিছে আৰু গোসাঁইজনেও ধুনীয়াকৈ সেৱা গ্ৰহণ কৰি চাহ গ্ৰহণ কৰিছে সেইদিনা মোৰ ছোৱালীজনীৰ জন্মদিনো আছিল জন্মদিনৰ লগতে আমি ঘৰত নামৰো আয়োজন কৰিছিলোঁ আৰু নামত বহা আগত আমাৰ ঘৰৰ সকলোৱে মিলি ৰাইজৰ লগত এনেকৈ সেৱা লৈছিলোঁ এয়া মই ভণ্টিক আগবঢ়াই দিছিলোঁ নামৰ তেল ল'লে বোলে শৰীৰ আৰু মন পবিত্ৰ হয় চাহ কাপৰ কাৰণে এয়া আমাৰ কালাকান আৰু জেলেপি এয়া আমাৰ আইমণীয়া আৰু লখিমী আহিলে একদম পূৰা লাগি আছে আমাৰ লখিমীও আহিলে এটা আইমণিয়ে দি আছে একদম ব্যৱস্থা কৰি আছে ভকতৰ কাৰণে এয়া আমাৰ লখিমী আহি গ'ল এয়া আমাৰ আইমণিয়ে বিতাই আছে তাইক সেয়া দায়িত্ব দি দিছোঁ বিলোৱা কিলোৱা
প্ৰসাদ মানে পলিথিনত তেনেকৈ আমাৰ ইয়াত ভাগ কৰি দিয়া হয় কাৰণ ঘৰত ৰৈ যোৱা মানুহসকলক তেওঁলোকে লগত ভকতসকলে লগত তেওঁলোকক খাবৰ বাবে ব্যৱস্থা কৰি দিয়া হয় ঘৰমূলীয়া বুলি কয় এই ভাগটোক মানে ঘৰত থকা সকললৈ দিয়া হয় পুৰা প্ৰসাদ বিতৰণ হৈ গ'ল আৰু আমাৰ ল'ৰাকেইটাকো দিলে দেই প্ৰসাদ পালি ভকতসকলক প্ৰসাদ বিতৰণ হৈ গৈছে আমাৰ প্ৰসাদ পৰিলেহে অৱশেষত তাৰমানে ঘৰৰ নাম বুলি প্ৰসাদ এইসকলৰ লগতে খাওঁ কবিতাও গীতাও আহিলে দেই নামলৈ প্ৰসাদ দিছোঁ আৰু তাহাঁতক খাবলৈ কাৰণে সকলো মানে হৈ গ'ল আৰু একদম বিলা হৈ গ'ল আৰু বিলনীয়াসকলে ধুনীয়াকৈ বিলাইছে আৰু ধুনীয়াকৈ সুচাৰুৰূপে কাৰ্যসমূহ হৈ আছে সকলো ধুনীয়াকৈ বহিছে আৰু এইফালে আমাৰ মাহঁতো এয়া ধুনীয়াকৈ দিছে আৰু খাবলৈ লৈছে আৰু ভিতৰৰ ফালে ৰাইজসকলক দিয়া হৈছে সকলোকে সকলোকে সকলোৱে মিলি খাইছে একদম চৰিয়াই তৰিয়াই পূৰা এয়া অনিলা নবয়ে আকৌ চৰিয়াই তৰিয়াই খাইছে হেৰি গুড় এই চৰিয়াই তৰিয়াই গুড় খাইছে এই আকৌ যোনটি একদম টেকেলিয়ে চেকেলিয়ে পূৰা দিছে আৰু একদম আমাৰ ঘৰত এতিয়া চাঞ্চতে তাহাঁতি একদম ঘূৰে আৰু গাখীৰে পূৰা দিছে আৰু একদম পূৰা আমাৰ লখিমী বহিছে মোৰ লগৰকেইজনী বহিছে সকলো মিলি বহি আছে আৰু এই লাষ্টত আমি খাম আৰু আমাৰ আইৰণীহঁতো বহিছে দেই ভাগ মোৰ ভাগ হয় খাওঁ আমি নামৰ শেষৰ পৰ্যায়ত মই আৰু মোৰ মানুহজনে এখনি তামোল আৰু এটা খৰচাৰে মানে দক্ষিণাৰে সকলো ভকতকে সেৱা আগবঢ়াইছিলোঁ যাতে তেওঁলোকৰ আশীৰ্বাদত আমাৰ এই পাতি যোৱা নামভাগ সফল হয় আৰু আমাৰ পৰিয়ালৰ কল্যাণ হয় তেওঁলোকৰ আশীৰ্বাদত অৱশেষত মই আৰু মোৰ মানুহজনে সেৱা আগবঢ়াইছোঁ গোসাঁইজনক ইমান ধুনীয়াকৈ আমাৰ নামভাগি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁক সুস্বাস্থ্যৱান কৰি দীৰ্ঘায়ু কৰক শেষত আমি সকলোৱে সেৱা লৈছোঁ আৰু নামৰ সামৰণি জনাইছোঁ আৰু ভকতসকলক সেৱা জনাই আজিৰ এই নামভাগি সামৰণি মাৰিছোঁ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব বুলি আশাৰে বাট চাব